ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা নহবগৈ। মঙলবাৰে দিনৰ ভাগত জাগি উঠা আশা সন্ধিয়ালৈ নিৰ্বাপিত হ'ল। কিন্তু কিয় নহ'ল হ'বলগীয়া এই মিত্ৰতা? অখিল গগৈৰ লেকামহীন কথা নে গৌৰৱ গগৈৰ অহংকাৰ ইয়াৰ বাবে জগৰীয়া? অখিল গগৈৰ মতে বিৰোধীৰ মিত্ৰতাৰ কথা এতিয়া ভগা বিয়াত উৰুলি দিয়াৰ লেখীয়া, অৰ্থাৎ সময় উকলিল, মিত্ৰতা নহ'ব। মানে ভগা বিয়াত কি উৰুলি দিয়া বুলি এটা কথা আছেনে নাই? ভগা বিয়াত উৰুলি দিয়াৰ নিচিনা হৈছে। ইমান দিন কংগ্ৰেছৰ ভৰিয়া হাতে ধৰিলোঁ, সকলোবিলাক কৰাৰ পাছতো কংগ্ৰেছে আমাৰ দলৰ লগত বুজাবুজি নকৰিলে। দৰাচলতে কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা কেতিয়াবাই ভংগ হ'ল। অখিল গগৈৰ মতে যিদিনা ৰাইজৰ দলক একাষৰীয়া কৰি অন্য বিৰোধী দল গুৱাহাটীত মিলিত হ'ল, সেইদিনাই কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰিছে। ইয়াৰ পাছতে গৌৰৱ গগৈয়ে ক'লে মিত্ৰতাত কিছু দিনৰ বাবে বিৰতি লাগিছে, কাৰণ অখিল গগৈয়ে মিত্ৰতাৰ ধৰ্ম ভংগ কৰি কংগ্ৰেছৰ নিলম্বিত বিধায়কক আদৰিছে। এনেদৰে স্থবিৰ হৈ ৰৈ গৈছিল মিত্ৰতা। মিত্ৰতা শেষ বুলি লৈয়েই অখিল গগৈয়ে সাজু কৰিলে নতুন প্ৰাৰ্থী তালিকা। কাজিৰঙাৰ হোটেলত বহি টিকট প্ৰত্যাশীৰ সৈতে দুদিন ধৰি আলোচনা। কিন্তু ৰাইজৰ দলৰে মিত্ৰতা যিকোনো পৰিস্থিতিৰ বিনিময়ত বিচাৰিছিল কংগ্ৰেছ হাইকমাণ্ডে। সেই অনুসৰিয়েই মঙলবাৰে গৌৰৱ গগৈৰ ফোন অখিল গগৈলৈ। দুয়োৰে কথা হ'ল, সমষ্টিৰ তালিকা ৰাইজৰ দলক দিয়া হ'ল। ৰাইজৰ দলে প্ৰাৰ্থী দিব পাৰিব চিচি বৰগাঁও, ডিগবৈ, শিৱসাগৰ, মৰিয়নি, বোকাখাত, কলিয়াবৰ, তেজপুৰ, ধিং, মানস আৰু দলগাঁৱত। পূব গোৱালপাৰা, মাৰ্ঘেৰিটা, নাওবৈচা, গৌৰীপুৰত দুয়ো দলৰ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ কথা। ইয়াৰে ধিং সমষ্টি পূৰ্বে দুয়ো দলৰ মিত্ৰতাত হেঙাৰ হৈ আছিল যদিও মঙলবাৰে ৰাইজৰ দলক সেয়া সঁপি দিয়ে কংগ্ৰেছে। দুয়ো গগৈৰ কথা হ'ল, হয়তো নিৰ্বাচনৰ আগত এয়াই শেষ কথা। এতিয়া অখিল গগৈৰ পাল। মিত্ৰতাৰ এই নতুন সূত্ৰ গ্ৰহণ কৰে নে নকৰে? ফোনৰ যোগেদি কথাখিনি পাতিলোঁ, আহ্বান জনালোঁ, আৰু এতিয়া তেওঁৰ সিদ্ধান্ত। তেওঁ বাকী দেৰি হৈছে, পলম হৈছে বা পলম কিয় হ'ল, সেইখিনি পাতিবলৈ বহুত সময় আছে। মূল কথাটো হ'ল যে তেওঁলোকে আমি যি প্ৰস্তাৱ দিছোঁ সেইখিনি সম্পৰ্কত তেওঁলোকৰ দলৰ কি সিদ্ধান্ত সেইখিনি জনাবলৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। কথাবোৰ চলি থাকোঁতেই অখিল গগৈ দাঁতৰ বিষত অসুস্থ হৈ পৰে। সন্ধিয়া আকৌ সাংবাদিকৰ আগত অখিল গগৈৰ মুখত বিৰোধীৰ মিত্ৰতাৰ বিষাদ গাথা। আমাৰ দলক একাষৰীয়া কৰিবৰ কাৰণে তেখেতসকলে আন তিনিটা ৰাজনৈতিক দলৰ সৈতে ঐক্যমঞ্চ মিত্ৰতা প্ৰতিষ্ঠা কৰি আমাৰ দলক সেই প্ৰেছ কনফাৰেন্স আৰু মিটিঙৰ পৰা বাহিৰ কৰি ৰাখিলে। আমাৰ দলৰ লগত আলোচনা চলি থকা অৱস্থাত আমাৰ দলে প্ৰস্তাৱ কৰা 5টা বিধানসভা সমষ্টিত তেখেতসকলৰ প্ৰথমখন তালিকাত ঘোষণা কৰি দিলে। দ্বিতীয়খন তালিকাটো আকৌ আমাৰ দলৰ লগত আলোচনা চলি থকা সমষ্টি তেখেতসকলে ঘোষণা কৰি দিলে। কংগ্ৰেছে এইদৰে আমাক ইটোৰ পিছত সিটো বিশ্বাসঘাতকতা কৰিলে। কি হ'ল কি নহ'ল, গৌৰৱৰ ফোন কল ভগা বিয়াৰ উৰুলিৰে ৰিজোৱা হ'ল। অখিল গগৈৰ মতে এতিয়া তেওঁ আৰু 25টা সমষ্টিত প্ৰাৰ্থী দিয়াৰ বাবে সাজু হৈছে। গতিকে এতিয়া আৰু পিছুৱাই আহিব নোৱাৰি। এতিয়া ময়ো মই মানুহৰ ওচৰত কথা দিছোঁ, মই মানুহক কৈ দিছোঁ যে আপুনি ৰাইজৰ দলৰ পৰা নিৰ্বাচন খেলিব পাৰিব। এই নতুনকৈ সেইদিনা কোৱাৰ পাছত অতি কমেও মই তেনেকৈ 25জন মানুহক প্ৰতিশ্ৰুতি দিছোঁ। তেওঁলোকে আমাৰ দলত 25,000 টকাৰ জমা দিছে, নমিনেশ্যনৰ টকাটো। অখিল গৌৰৱৰ আলোচনা ফলপ্ৰসূ নহ'ল। মিত্ৰতাৰ কথা আধৰুৱা হৈয়ে সমাপ্ত হ'ল। যদিও মিত্ৰতাৰ কথাবোৰ আগবঢ়াই লৈ যোৱাত গৌৰৱ গগৈৰ বহু ভুলেই হৈ গ'ল, অখিল গগৈয়ে কাজিৰঙাত বহি নতুন সমষ্টিত প্ৰাৰ্থিত্ব দিয়া কাৰ্যও হয়তো ইয়াৰ অন্যতম বাধা হৈ ৰ'ল। কাজিৰঙাৰ পৰা কিষাণ চেত্ৰী, লাহোৱালৰ পৰা দিবাকৰ দত্তৰ সহযোগত কুশল কলিতাৰ ৰিপৰ্ট, NKTV+, গুৱাহাটী।